বেটাৰী দুটা মানে ফুলিছে, এটা হিট হৈ কেনে এইটো ফুলিছে, এইটো আৰু এইটোতো মানে বেয়া হৈ গ'ল। এইটোতো ঠিকে দেখাইছে ভল্টেজটো, কিন্তু এইটো হিট হোৱা কাৰণটো মানে অল্টাৰনেটৰটো বেয়া হৈছে নেকি। অল্টাৰনেটৰত এটা কাটা থাকে মানে, যেতিয়া 24 ফুল চাৰ্জ হয় মানে বেটেৰীক ফুল চাৰ্জ দিয়াৰ পিছত অট'মেটিক কাটাটোৱেদি মানে সেই ইয়াত চাৰ্জ দিয়াটো বন্ধ কৰি দিয়ে। আৰু যেতিয়া বেয়া হয় এনি টাইম চাৰ্জ দি থকাৰ কাৰণে বেটেৰী দুটা হিট হয়। তো এতিয়া এইকেইটা হিট হৈ কেনে এইটোতো বেয়াই হৈছে এইফালতো। তো সেইটো কাৰণে অল্টাৰনেটৰটো খুলি পঠাব লাগিব, সেইটো চেক কৰাব লাগিব গুৱাহাটীত যে কাটাটো বেয়া হৈছে নেকি। আৰু মোৰ মতেতো সেইটো বেয়া হোৱাৰ কাৰণে ধৰক বেটেৰী দুটাও অলপ বেয়া হৈ গৈছে। তো এইকেইটাতো ৱাৰেণ্টিতে হ'ব। কাৰোবাৰ বেটেৰী যদি হিট হয় দুটা বেটেৰীৰ লগত, তো তেতিয়াহ'লে অল্টাৰনেটৰটো চেক কৰি লোৱাটো ঠিক। আৰু যদি ৱায়াৰিঙৰ যদি ক'ৰবাত প্ৰব্লেম থাকিল হ'লে তেতিয়াহ'লেতো আপোনাৰ ফিউজ গ'ল হ'লে, কিন্তু ইয়াত কোনো ফিউজ যোৱা নাই। আৰু চাৰ্জ হোৱা টাইমত মানে পূৰা লাইট চাইটে অভাৰ চাৰ্জ দিব, খুব বেছি চাৰ্জ দিব অল্টাৰনেটৰ বেয়া হ'লে। মামা এইটো দেখাচোন, এইটো লগাচোন মাল্টিমিটাৰটো, এইটো তাৰ টাৰ্মিনেলত ধৰিবি হা। এইটো 200 দি কেনে এইফালে লগা। ইয়াত আহিছে 12 ভল্ট, এইটো লগাচোন। এইটো বেটেৰী ঠিক আছে, কিন্তু ফুলিছে, এইটো বেটেৰী ফুলিছে, হিট হৈছে লগতে। তো এইটো বেটেৰী চাওক, চাৰ্জটো দেখুওৱা নাই, এইটো বেয়া হৈ গৈছে। কিন্তু যদি বেটেৰীকেইটা হিট হয় আৰু লগালগ যদি বেয়া হোৱাৰ আগতে যদি চেক কৰে, তেতিয়াহ'লে ইয়াত দিয়াৰ পিছত 28 ভল্টতকৈ যেতিয়া বেছি ওলায় তেতিয়াহ'লে কনফাৰ্ম অল্টাৰনেটৰ বেয়া বুলি ধৰিব পাৰি। খালি এতিয়া এটা বেটেৰী অলৰেডি বেয়া হৈ গৈছে, এইটো কাৰণে এইটো ধৰিব পৰা নাযায়। প্ৰথমতে আমি এতিয়া বেটেৰীকেইটাতো খুলি পঠাব লাগিব আৰু অল্টাৰনেটৰটো খুলি কেনে চেক কৰাব লাগিব কাটাটো। ৰাজা মামাৰ গাড়ী খুব প্ৰব্লেম দি আছে 2 দিনৰ পৰা। বেটেৰী খুব লাইট খুব বেছি স্পীড জ্বলিছিল নেকি? পূৰা জোনাক, পূৰা পোহৰ ন? তাৰমানে এইকেইটা বেয়া হোৱাৰ আগত বেছি চাৰ্জ বেছি ভল্টেজ দি আছিল, মানে 28তকৈ বেছি ভল্টেজ দি আছিল। সেইটো কাৰণে লাইট চাইট বহুত বেয়া বেছি পোহৰ হৈছিল। এইটোৱে কথা, মানে যেতিয়া বেটেৰী হিট হয় এইটোৱে প্ৰব্লেম থাকিব পাৰে। এটা এনেকুৱা অল্টাৰনেটৰ বেয়া হ'লে কেনেকৈ গম পাব? যেতিয়া বেটেৰী চাৰ্জ দিয়া হয়, যিমান স্পীড চাৰ্জ হয়, কিন্তু এইটো লগাই দিয়াৰ লগে লগে অভাৰ চাৰ্জ হ'ব মানে, বা পানী চানী উতলি যাব ইয়াত থকা। তো সেনেকৈও ধৰিব পাৰি। তো এইটো তেনেকুৱা হৈছিল, মানে চাৰ্জটো স্পীড হয় লগোৱাৰ লগে লগে, পূৰা স্পীড লগালগ। তো আমাৰ ড্ৰাইভাৰ বন্ধু, গাড়ী নাম্বাৰটো এইটো আছিল। তো এইবিলাকে আৰু বেটেৰী প্ৰব্লেম, হিট হোৱা প্ৰব্লেম এই দুটাই হ'ব পাৰে। আমি আৰু এইটো খুলিছিলোঁ 2 দিনমানৰ আগত, এইটো ঠিক কৰা হৈছে। কিন্তু এতিয়া আকৌ লগালগ বেটেৰী প্ৰব্লেম আহি গ'ল। ক'ৰবাত ঝাটকা চাটকা লগাৰ পিছত না এনেই গৈ থাকোঁতে এনেকুৱা হ'ল? না চেল্ফ মৰাৰ পিছত ৰানিঙতে এনেকুৱা বেয়া হৈ গৈছে। তো বেটেৰী হিট হ'লে যোনে গাড়ী চলায় এইটো মানে বেছিক বস্তুটো হেৰি হয় আৰু জানিলে ভাল যে বেটেৰী, আৰু মেইন কথা বেটেৰী বেয়া হ'লেও এইটো হিট হয়, কিন্তু এটা বা লগত দুটা নহ'ল হ'লে, এটা হ'ল হ'লে তেনেকুৱা কথা। আৰু ইয়াৰ বেটেৰীত পানীও নাছিল বোলে, অলপ কম আছিল। কিন্তু মানে বেটেৰীকেইটা দিয়াৰ আগত অল্টাৰনেটৰটো খুলি দিলে অলপ ভাল হয়, মানে চেক কৰালে। বেটেৰীকেইটা খোলা হৈ আছে, এইবাৰ গুৱাহাটীত দিয়া হ'ব 2টা বেটেৰী। এইটোতো মোটামুটি 12 ভল্ট ওলায় না, এইটো পৰা যাতে নোলায়।